দুষ্কৃতিকাৰীয়ে আজিলৈকে পৃথিৱীক ভাল পাবলৈ শিকাই নাই। সেইমতে দুষ্কৃতিকাৰীয়ে আজিলৈকে পৃথিৱীক ভাল পাবলৈ শিকাই নাই। ভাল পোৱালেতো নজ্বলালেহেঁতেন। জুই জ্বলে নিজে জ্বলাটো আমাজনত জ্বলাটো বেলেগ কথা। ইয়াততো নিজে জ্বলিব নোৱাৰে। হয়তো যি জ্বলাইছে সি নিজে জ্বলি মৰিব, কাৰণ সেই হাবিত যিমানবোৰ চৰাই চিৰিকটি, পোক পৰুৱা, সাপ বেং আৰু যদি হৰিণাই পোৱালিও দিছে সেইটো যাব পৰাটোৱে যাব, সেইটোতো চাই হৈ গৈছে। সেইকাৰণে মই প্ৰকৃতিক ভাল পাওঁ কাৰণে প্ৰকৃতিৰ কাম কৰি আছোঁ, বা মোৰ ছোৱালীজনীয়ে কৰি আছে। কিন্তু এই ক্ষেত্ৰত জীৱশ্ৰেষ্ঠ মানুহে যদি সেইটো ধ্বংস কৰে, যিহেতু জলবায়ু পৰিৱৰ্তনৰ যিটো প্ৰভাৱ আছে সেইটো এইটো ভয়ানক বিপদ হ'ব। এইবাৰ আগজননী দিছে 52 নদীত কি হ'ব বুলি, তেতিয়া মানুহ জীয়াই থাকিব পাৰিবনে নাই। আৰু এই সংকটত এতিয়া কিমান দিন বৰষুণ নাই, সেই বৰষুণে সেইটো খৰাং শুকাই আছে, শুকাই আৰু অকণমান জুই লগালে গোটেইটো জ্বলি উঠি যায়। গতিকে তেনেকুৱা এটা জীৱশ্ৰেষ্ঠ মানুহ হৈ ইমানবোৰ প্ৰকৃতি ধ্বংস কৰিব পাৰে, সেইকাৰণে দুখ বেদনাটো সেইখিনি। মোক ভাল পাব নালাগে, পৃথিৱীখনক ভাল পাবলৈ শিকক, প্ৰকৃতিক ভাল পাবলৈ শিকক, তেতিয়াই পৃথিৱীৰ ভাৰসাম্যটো ৰ'ব। অলৰেডি বনমন্ত্ৰী প্ৰশাসনক জনাইছোঁ, তেওঁলোকে আজি আহিব। আইন আছে, বন বিভাগৰ আইন আছে, প্ৰশাসনৰ আইন আছে, ডিচিৰ অধিকাৰ আছে, বনমন্ত্ৰীৰ অধিকাৰ আছে। সেই হাবিখন সুৰক্ষা দিলেই হৈ গ'ল। মানে মোৰ অনুৰোধটো সেইটোৱে।